এয়া প্ৰথমটো পদৰ্পণ বিদেশত আই এম ভেৰি এক্সাইটেড ये क्या मैम ये क्या है इसका नाम क्या है हेलो फ्रेंड्स वेलकम टू माय चैनल मिडल्स ब्लॉग तो बहुत दिनर पर এটা ইচ্ছা আছিল বিদেশত যোৱাৰ কিন্তু পূৰ্ণ কৰিব পৰা নাছিল গতিকে আজি ভাবিছো আমাৰ বিদ্যালয় অৰ্থাৎ নলবাৰী চহৰস্থিত এছআৰডি জেইন হাই স্কুলৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষকবৃন্দ সকলৰ লগত এটা পৰিকল্পনা কৰিছিল বিদেশ যোৱাত কিমান দূৰ সফল হ'ব পাৰো ক'ব নোৱাৰো কিয়নো ভিসা আমাৰ নাই গতিকে চেষ্টা এটা চলাম যদি পাৰো বিদেশত যাম আৰু বিদেশত গৈনো কেনেকুৱা হয় তেওঁলোকৰ বা ভাষা কেনেকুৱা তেওঁলোকৰ বা সংস্কৃতি কেনেকুৱা গোটেইখিনি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম আৰু যদি নোৱাৰো একেবাৰে ওচৰলৈকে যাম গতিকে চাই দেখিব ভিডিঅটো একেবাৰে শেষলৈ এনেদৰে আমি সকলোৱে গৈ আছো আৰু ইতিমধ্যে আপোনালোকক কৈছিলোৱে যে এছআৰডি জেইন হাই স্কুলৰ পৰা আমি বিদেশত যোৱাৰ এটা প্ৰচেষ্টা চলাইছিলো কিমান দূৰ সফল হ'ব ক'ব নোৱাৰো ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব বিদেশ যাবলৈ বিচাৰি আছো হয়তো কাষলৈকেও যাব পাৰো যিমান যি নহওক আমাৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাৰ গোটেইখিনি বস্তু আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে পাব এয়া ছাত্ৰ ছাত্ৰীসকল বহি আছে বহুত দূৰ আহিলে বিদেশত যিহেতু যাম অকল ভাগৰি পৰিছে তথাপিও এবাৰ এনাৰ্জি আনি দিয়া এটো কৃত্ৰিম এনাৰ্জি কাৰণ বহু সময় আহি আছে ন ভাগৰ লাগি গৈছে তথাপিও আমি যিমান দূৰ পাৰো আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম চাই দিয়ক ভিডিঅ'টো একেবাৰে শেষলৈ মাজতে এখন চাহ বাগিচা পালো চাহ বাগিচাৰ আগত এয়া আমাৰ প্ৰিন্সিপাল ছাৰ আছে প্ৰথমতে ছাৰৰ ওচৰত আহিছো ছাৰ আজি কি ক'ব এটা শুভ ৰাতিপুৱাত আমি স্কুলৰ পৰা এনেদৰে ওলাই আহিছো এটা নতুন অনুভৱ আমাৰ সকলোৱে এক্সাইটেড হৈ আছে এতিয়ালৈকে ভালেই আহি আছো আমি উৎসাহ আৰু আনন্দ হয় উৎসাহ আৰু আনন্দত আমি সকলোৱে এনেদৰে আহি আছো আৰু এয়া তিনিগৰাকী আমি ছাৰ বাইদেউ দেখিছো একেটা তপন দা কেশৱ ছাৰ আৰু আমাৰ বাইদেউ আছে সবিতা মিছ তপন দা প্ৰথমতে এখেত নিজে এটা ভিডিঅ' বনাই কি ক'ব কওক প্ৰথমে মই সকলোৱে শুভেচ্ছা জনাইছোঁ মই ছাত্ৰ ছাত্ৰীলৈ যিহেতু আমি এটা প্ৰগ্ৰেমত আহিছোঁ সফল হওক এই কামনা দাস ছাৰ কি ক'ব ধন্যবাদ মিজুল আজি আহি বহুত ভাল লাগিল আমাৰ ল'ৰা ছোৱালীবিলাক আহিছে ইয়াত নতুন নতুন জেগা দেখা পাইছে আমি এতিয়া চাহ বাগিচাৰ সন্মুখত থিয় হৈছোঁ চাহ বাগিচাৰ সন্মুখত আমি আহি থাকিব পাৰিব আছে বাৰু আমাৰ এই ৰাতিপুৱা প্ৰথম কাৰ্যসূচী বুলি ক'ব লাগিব এয়া ৰাতিপুৱাৰ কাৰ্যসূচী আৰু আমি প্ৰথমতে এখন চাহ বাগিচা পাইছোঁ গতিকে চাহ বাগিচাখনৰ ওচৰলৈকে আমি গৈ আছোঁ আৰু যদি আমি পাৰোঁ চাহ ভণ্টিসকল ভণ্টি তোমালোকৰ ইয়াতে ঘৰ নেকি অকণমান আহিছে কি এইবিলাক কি আছে ইয়াতে লাজ কৰিছে তেওঁলোকে কাৰণ আমি ফৰেনৰ আমি নলবাৰীৰ পৰা আহি আছো ন গতিকে লাজ কৰিছে আৰু এই অকল ছাত্ৰ ছাত্ৰী বৰ্তমান চেলফি তোলাত ব্যস্ত এনেদৰে আমি বৰ্তমান অকণমান মানে ফটো তোলাৰ কাৰণে ইয়াত যিহেতু চাহ বাগিচা পালোঁ আৰু নামনি অসমত যদিও আছে আমাৰ ডুমনি চাহ বাগান আছে ধুবুৰীতো বিভিন্ন স্থানত চাহ বাগান আছে তথাপিও যিহেতু চাহ বাগান বুলি ক'লে উজনিৰ পিনে বিশেষকৈ আছে ইয়াত আমাৰ নলবাৰীৰ ছাত্ৰ ছাত্ৰী তেনেকুৱাকৈ তাত চাহ বাগান যিহেতু দেখা নাই ইয়াত দেখি পেলাই তেওঁলোকে আহিছে ফটো তুলিবলৈকে আহিছে এক সৌন্দৰ্য এক প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু চাহ বাগান বুলি ক'লেতো জানেই ন চাৰিওফালে কেৱল মানে কি চাহ চকুৰ দৃষ্টি যিমান দূৰলৈকে যায় কেৱল চাহ আৰু কেৱল চাহ আৰু কেৱল চাহ বৰ্ডাৰ যোৱাৰ কথা আছোঁ ন গতিকে আমি ইয়াত লাইন পাতি আছোঁ আৰু টিকেটৰ কাৰণে ব্যৱস্থা চলাই আছোঁ ফৰেন যাম যিহেতু ফৰেনৰ কাৰণে কিছু ব্যৱস্থাটো থাকিব ন আৰু ব্যৱস্থাটো ইয়াত কৰি আছে আমি এনেদৰে দি আছোঁ ফৰেনত যোৱাৰ কাৰণে এনেদৰে এতিয়া লাইন ধৰি আছোঁ মানে এণ্ট্ৰি ফিজৰ কাৰণে এটা এক্সাইটমেণ্ট কেনেকুৱা মজা এক্সাইটমেণ্ট ন ইণ্ডিয়াৰ বাহিৰত যাম আৰু যিটো প্ৰথমতে আপোনালোক কৈছিলোঁ যে বিদেশলৈকে যাম আৰু অৱশেষত বিদেশত পদাৰ্পণ কৰিছোঁ নলবাৰীৰ পৰা আহিছিলোঁ আৰু এই জীৱনৰ প্ৰথমটো বিদেশ টুৰ মোৰ
আৰু এই বিদেশত পদাৰ্পণ কৰিছোঁ অৰ্থাৎ বৰ্তমান মই ভাৰতত নাই ভাৰতৰ বাহিৰৰ এখন দেশত আছোঁ কি দেশত আছোঁ কি ক'ত আছোঁ গোটেইখিনি অকণমান পিছত আপোনালোকক জনাম কিন্তু বৰ্তমান মই আছোঁ বিদেশত আই এম ভেৰি এক্সাইটেড নাও ফৰেইনত আছোঁ ফৰেইন কাণ্ট্ৰিত বৰ্তমান আছোঁ অ'কে এতিয়া আমি ভাৰতত নাই আমি ভাৰতৰ বাহিৰত আছোঁ বিদেশলৈকে গমন কৰি আছোঁ আৰু আপোনালোকক যিটো কৈছিলোঁ যে বিদেশ বুলি আৰু এই বিদেশখনেই হৈছে ভূটান আমাৰ একেবাৰে নিয়াৰৰ আমাৰ মানে অসমৰ নিয়াৰত আছে অসমৰ কাষত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ অন্যতমেই হৈছে ভূটান ভাৰতবৰ্ষৰ অন্যান্য ভূখণ্ডৰ পৰা বহুত দূৰত আছে কিন্তু আমাৰ অসমৰ একেবাৰে ওচৰতে আছে ভূটানখন আৰু যি নহ'লে এখন বিদেশ আৰু জীৱনত প্ৰথমবাৰৰ বাবে এই বিদেশ যাত্ৰা কৰিছোঁ আৰু বৰ্তমান এই বিদেশতে আমি বাছেৰে গৈ আছোঁ আৰু খুব ভাল লাগিছে ইমান ক্লিন সৰু এটা যদি প্লাষ্টিকত পলিথিনো ইয়াত পৰি থাকে তেতিয়াহ'লে পৰিলক্ষিত হ'ব ইমান মানে পৰিষ্কাৰ ইয়াৰ পৰা শিকিবলগীয়া কথা আছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গতিকে খুব ভাল লাগিছে আৰু কি পাৰোঁ ভিতৰত কেনেকুৱা কেনেকুৱা দৃশ্য দেখুৱাব পাৰোঁ দেখুৱাম এতিয়া এই বিদেশত আমি কমলা খাবলৈ লৈছোঁ আমি কিন্তু ভাৰতত নহয় এয়া বিদেশত আমি কমলা লৈ আছোঁ আৰু কন্যাস দা কমলা বিলাই আছে বিদেশত এয়া ভূটানৰ এক অপৰূপ সৌন্দৰ্য ইমান ধুনীয়া আৰু কিন্তু প্ৰথমতে মই কৈছিলোঁ যে যিটো নিট এণ্ড ক্লিন ইমান পৰিষ্কাৰ পৰিচ্ছন্ন মানে ইয়াত আৰু চাৰিওফালে যিটো পাহাৰ আৰু ইমান ধুনীয়া ফুলনিবিলাক আছে এটা বেলেগ লুকছ এটা আহি যায় গতিকে এই দৃশ্যবিলাক চাই মানে খুবেই ভাল লাগিছে ৱাও হোৱাট এ নাইচ প্লেচ যিহেতু আমি সকলোৱে প্ৰথমবাৰৰ বাবে আহিছোঁ তোমালোক প্ৰথম নে ফৰেন আগতে আহি পাইছা কি ফৰেন এই ভূটানতে আহি পাইছা নে বেলেগ ভূটানতে কেনেকুৱা লাগিল মজা এতিয়া আমি এখন মাৰ্কেটত যাম মানে ভূটানৰ বহুত চাফা নিজৰ ঠাইখনক লেতেৰা বুলি নকওঁ কিন্তু আমি শিকিব লগা আছে ভূটানৰ পৰা বহুত পৰিষ্কাৰ পৰিচ্ছন্ন ইয়াত গতিকে আমি ভূটানৰ বজাৰলৈকে যাই আছোঁ আৰু এজন ষ্টুডেণ্টে কোৱা মতে ভূটানৰ হাটখলাত যাই আছোঁ এতিয়া আমি এইখন এখন বজাৰ ভূটানৰ বজাৰ অৰ্থাৎ ফৰেনৰ বজাৰ আৰু বজাৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা চাওক ইমান ধুনীয়া মানে বজাৰ যেন নালাগে মানুহৰ ঘৰ যেন লাগিছে ইমান মানে নিট এণ্ড ক্লিন ছাৰ এই যিটো চাফ চিকুণতা আমি শিকিবলগীয়া আছে আমাৰ ইমান ধুনীয়া পৰিপাটিকৈ আপোনাৰ বজাৰখন ৰাখিছে আমি এনেকুৱা অদ্বিতীয় আৰু এনেকুৱা দেখিবলৈ পোৱা নাযাব এইখিনি কিন্তু থ্যাংকস দিব লাগিব এই ৰাজন ব্যৱস্থা চৰকাৰক আৰু প্ৰতিটো ৰাস্তা আপুনি লক্ষ্য কৰক ইমান ধুনীয়াকৈ সজাই পৰাই থোৱা যেন লাগে কিন্তু সঁচাকৈ আপুনি যি দেখে যায় পৰিষ্কাৰ পৰিচ্ছন্নতাই আমি দেখা পাওঁ মূলতে বজাৰখন আপোনালোকে দেখিলেই নিশ্চয় গম পাইছে যে সাধাৰণতে বজাৰ বুলি ক'লে আমাৰ এটা মাইণ্ডত কেনেকুৱা এটা ভাৱ আহে কিন্তু এইখন বজাৰ চালে যেন কোনো উদ্যান পাৰ্ক বা তেনেকুৱা জেগাত সোমোৱা যেন লাগিছে ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ অসমৰ বজাৰবিলাকত এনেকুৱা দেখা নাপায় যি নহওক এটা পাহাৰী জেগা ইয়াৰ এনভাইৰনমেণ্টটোও ভাল খুব ভাল আৰু চাফ চিকুণতাই ইয়াৰ মূল সেইকাৰণে ইয়াত সোমাই খুব ভাল লাগিছে গতিকে অলপমান আপোনালোকক বজাৰখন মই দেখুৱাবলৈ প্ৰয়াস কৰিম কিন্তু বজাৰৰ পৰিৱেশটো চালে আপোনালোকে গম পাব ইমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন আৰু ডিচিপ্লিনত ৰাখিছে এই বস্তুটো আপোনালোকক মই দেখুৱাবলৈ প্ৰয়াস কৰিম মেম क्या है इसका नाम क्या है मीठा करेला कैसे पकाते हैं ये देखो तो अभी गली देखा मालिक ये निकल करके काटा भी खाना सकता है सब्जी भी बनाता है फिर भी डाल करके खाता है ओ माली उधर है हमको पानी ज्यादा लाने दो करके ভূটানৰ এটা লোকেল বস্তু পালোঁ মানে তৰকাৰী এটা নামটো ভালদৰে নাজানো কিবা মিঠা কেৰেলা বুলি ক'লে লৈ ল'লোঁ আৰু এটা 10 টকীয়া এটা পালোঁ ভূটানৰ নোট এটা পালোঁ ৰাখি দিলোঁ মই চেঞ্জ কৰি লোৱা নাই কাৰণ এটা লাগে এই 10 টকাটো ৰাখি দিলোঁ ভূটানৰ নোট ভূটানৰ এটা লোকেল মানে পাচলি পালোঁ আৰু ছাৰ পাচলিখিনি অলপ দেখুৱাবচোন এইটো মিঠা কেৰেলা ইয়াৰ বেছি দামো নহয় 40 টকা কিলো লোকেল মাল এইটো গতিকে খাব পাৰোঁ নোৱাৰোঁ বেলেগ কথা কিন্তু ভাল লাগিলে লৈ ল'লোঁ আৰু চিন হিচাপে ল'লোঁ আৰু এই 10 টকীয়াটো চিন হিচাপে ৰাখি থলোঁ
আমি বিভিন্ন সময়ত ফিল্মবিলাকত দেখিছিলোঁ এটা মানে সেৱা কৰা এটা পদ্ধতি দেখিছিলোঁ যে মনত যদি কিবা উইচ থাকে ইয়াত আমি যিটো দেখিছিলোঁ এনেদৰে মানে ঘূৰাই দিব লাগে আৰু মনৰ উইচটো ভাবিব লাগে আৰু তেতিয়া পূৰ্ণ হয় বুলি মানে কোৱা হয় আৰু তেওঁলোকৰ এইটো এটা ট্ৰেডিশ্যন তেওঁলোকৰ এটা বিশ্বাস সকলোৰে ফেইথ থাকে বিভিন্ন ধৰণৰ তো এনেকুৱা এটা ফেইথ আছে ইয়াত মানে সকলোৱে গোটেইকেইটা ঘূৰাই দিব লাগে আৰু শুদ্ধ অন্তৰেৰে যদি ভাবি পেলাই ঘূৰাই দিয়া যায় তেতিয়াহ'লে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি ক'ব পাৰি ছাৰে কিবা ভাবিলে নিশ্চয় কিবা ভাবিলেতো ক'ব নোৱাৰি কিন্তু কিবা এটা ভাবিছে গম পাইছানে ঘূৰাই আছে তাতে বহুত ভাবিছে কিবা এটা হওক বুলি হৰেণৰ দৃশ্য চব ইমান সুন্দৰ আমাৰ অসমৰ একেবাৰে ওচৰতে আছিলে আৰু এই ভূটানৰ চব প্ৰাকৃতিক পৰিৱেশ প্ৰকৃতিৰ মনোমোহা দৃশ্য চব ইমান ধুনীয়া লাগে কেনেকুৱা লাগিল তানিষ্কা একদম না মজা লাগছে আৰু খুব মজা আৰু আহি মানে এটা বেলেগ কিবা এটা পাইছোঁ আৰু ইমান ধুনীয়া লাগিছে মজা আৰু ইয়াৰ আৰু বহুখিনি ওপৰত আছোঁ আমি ইয়াৰ পৰা তললৈকে আপোনালোকে দেখিব পাৰে চব চাৰিওপিনে যিহেতু আমি ভূটান এখন পাহাৰ ভূটান চাৰিওপিনে পাহাৰে আৰু এই পাহাৰৰ অপৰূপ সৌন্দৰ্য নান্দনিক পৰিৱেশৰ মাজত এতিয়া আমি আছোঁ আৰু চৌদিশে কেৱল সেউজীয়া জগত আৰু ইয়াৰ যিটো চাফ চিকুণতা এই চাফ চিকুণতাই এই দেশখনৰ সৌন্দৰ্য বৰ্ধন কৰাত মানে অন্যতম কাৰক হিচাপে বিবেচিত হৈছে গতিকে খুব ভাল লাগিছে খুব এক্সাইটমেণ্ট আৰু প্ৰথম টুৰ টু ফৰেইন কাণ্ট্ৰি